নমস্কাৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। আমাৰ সমগ্ৰ শিক্ষা তৰফৰ ফালৰ পৰা এখন বিশেষ চিঠি আহিছে আৰু এই চিঠিখনত কি কৰিব লাগিব আৰু কি কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক ক'বলৈ যত্ন কৰিম। গতিকে ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে এই চিঠিখন আহিছে আমাৰ অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা তথা আমাৰ সঞ্জয় দত্ত এচিএছ এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ফালৰ পৰা আহিছে আৰু এই চিঠিখন প্ৰতিখন জিলাৰ এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আৰু ইন্সপেক্টৰ অফ স্কুল ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আৰু ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সকললৈ পঠোৱা হৈছে আৰু এই চিঠিখনৰ মূল বিষয়বস্তু হৈছে যে আপডেশ্যন অফ মোবাইল নাম্বাৰ অফ পেৰেণ্টছ গাৰ্ডিয়ানছ ইন শিক্ষা সেতু অৰ্থাৎ আমাৰ শিক্ষা সেতু পোৰ্টেলত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ গাৰ্ডিয়ানসকলৰ তথা পেৰেণ্টছসকলৰ যি মোবাইল নম্বৰসমূহ আছে এই মোবাইল নম্বৰসমূহৰ আপডেশ্যনৰ সন্দৰ্ভত এই বিশেষ চিঠিখন প্ৰেৰণ কৰা হৈছে। আগতে আমাৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ তথা প্ৰতিখন বিদ্যালয়ৰ HM সকলক মোবাইল নম্বৰ আপডেটৰ বাবে নিৰ্দেশনা প্ৰদান কৰা হৈছিল আৰু বৰ্তমানত নিৰ্দেশনা প্ৰদান কৰা হৈছে প্ৰতিজন ছাত্ৰ ছাত্ৰীসকলৰ পেৰেণ্টছসকল অৰ্থাৎ মা দেউতাসকলৰ যি মোবাইল নম্বৰ তথা গাৰ্ডিয়ানৰ যি মোবাইল নম্বৰসমূহ শিক্ষা সেতুত দিয়া হৈছিল সেই মোবাইল নম্বৰসমূহ আপডেট দিয়াৰ বাবে এই চিঠিখন বিশেষকৈ পঠোৱা হৈছে। ছাৰ মেডাম উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট চাইটেড এবভ ইট ইজ টু ইনফৰ্ম ইউ ডেট in most of the cases the mobile number of parents guardian is found incorrect due to which the call center of Vidya Samikha Kendra is not able to contact parents guardians for long absentee students অৰ্থাৎ ইয়াত কোৱা হৈছে যে বহু সময়ত দেখা গৈছে যেতিয়া লং এবসেন্টি ষ্টুডেণ্ট সকলক বিদ্যা সমীক্ষা কেন্দ্ৰৰ পৰা যেতিয়া কণ্টেক্ট কৰা হয় অৰ্থাৎ গাৰ্ডিয়ানসকলক তথা পেৰেণ্টছসকলক যি কণ্টেক্ট কৰিবলৈ বিচৰা হয় তেনে ক্ষেত্ৰত কিন্তু অসমৰ্থ হৈছে। অসমৰ্থ হোৱাৰ কাৰণে তেওঁলোকে এটা বিশেষ ডিচিশ্যন লৈছে বা ডিচাইড কৰিছে বা সিদ্ধান্তত উপনীত হৈছে যে যাতে প্ৰতিজন মা দেউতাসকলৰ মোবাইল নম্বৰসমূহ যি শিক্ষা সেতু পোৰ্টেলত যি মোবাইল নম্বৰসমূহ দিয়া হৈছিল এই মোবাইল নম্বৰসমূহ ভেৰিফাই কৰি লয় যাতে তেওঁলোকে যদি কোনো মিষ্টেকলি কোনো নম্বৰ দি থৈছে সেই নম্বৰসমূহ শিক্ষা সেতু পোৰ্টেলত আপডেট কৰি লয় বা সেই নম্বৰসমূহ শুধৰাই ল'ব পাৰে বা শুধৰাই ল'বলৈ বিশেষকৈ এই চিঠিখন বিশেষকৈ পঠোৱা হৈছে ফৰ দিছ পাৰপজ আৰু এই পাৰপজৰ এটা বিশেষ এটা স্পেচিয়েল ড্ৰাইভ চলোৱা হ'ব 14 মে'ৰ পৰা 28 মে'ৰ অৰ্থাৎ 14 মে'ৰ পৰা 28 মে'লৈকে এই বিশেষ স্পেচিয়েল ড্ৰাইভটো চলোৱা হ'ব অৰ্থাৎ 14 মে' তাৰিখৰ পৰা 28 মে' তাৰিখৰ ভিতৰতে মোবাইল নম্বৰসমূহ অৰ্থাৎ ষ্টুডেণ্ট গাৰ্ডিয়ানসকলৰ মোবাইল নম্বৰসমূহ কাৰেকশ্যন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে আৰু শিক্ষা সেতু পোৰ্টেলত যি ইডিট অপশ্যনটো বৰ্তমান মুকলি কৰা হৈছে বা এক্টিভেট কৰা হৈছে আৰু এই ইডিটত গৈ আপোনালোকে কৰিব পাৰিব। গতিকে ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে আৰু এই সম্পৰ্কে আমাৰ CRCC ছাৰ বাইদেউসকলে এটা বিশেষ চাৰ্টিফিকেট দিব লাগিব অৰ্থাৎ চাৰ্টিফাই নিজৰ ক্লাষ্টাৰত আপোনালোকে নিশ্চয় দেখা পাইছে যে চাৰ্টিফিকেট অফ ভেৰিফিকেশ্যন অফ আপডেশ্যন অফ মোবাইল নম্বৰ অফ পেৰেণ্টছ গাৰ্ডিয়ান ইন শিক্ষা সেতু অৰ্থাৎ শিক্ষা সেতু যি পোৰ্টেলত ছাত্ৰ ছাত্ৰীসকলৰ যি মোবাইল নম্বৰসমূহ ভেৰিফিকেশ্যন কৰা হৈছে এই সম্পৰ্কে এখন বিশেষ চাৰ্টিফাই কপি দিব লাগিব অৰ্থাৎ মোৰ নিজৰ ক্লাষ্টাৰৰ অধীনত যি বিদ্যালয়সমূহ আছে এই বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ গাৰ্ডিয়ানসকলৰ মোবাইল নম্বৰসমূহ ঠিক আছে বুলি বা কাৰেকশ্যন কৰি লোৱা হৈছে বুলি আৰু বা ভেলিড আছে আৰু মানে শুদ্ধ আছে বুলি এই বিশেষ চাৰ্টিফাই কপিখন দিব লাগিব আৰু ইয়াতে চাওক আপোনালোকে সিগনেচাৰ অফ CRCCৰ নাম থাকিব CRC কেন্দ্ৰৰ নাম থাকিব ব্লক থাকিব ডিষ্ট্ৰিক্ট থাকিব আৰু এই বুলি লৈ CRCC জনে নিজৰ ক্লাষ্টাৰৰ অধীনত বিদ্যালয়সমূহৰ ঠিক আছে বুলি তেওঁ নিজে এইটো সিল সহি মাৰি তেওঁ সাবমিট কৰিব লাগিব। গতিকে ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে অৰ্থাৎ আপোনালোকৰ নিজৰ বিদ্যালয়ৰ যি ছাত্ৰ ছাত্ৰীসকল আছে এই ছাত্ৰ ছাত্ৰীসকলৰ গাৰ্ডিয়ানসকলৰ যি মোবাইল নম্বৰসমূহ শিক্ষা সেতুত দিয়া হৈছিল সেই শিক্ষা সেতুত দিয়া মোবাইল নম্বৰসমূহ ভেৰিফাই কৰিব লাগিব। ভেৰিফাই কৰি যদি কোনো নম্বৰ মিষ্টেক থাকে তেতিয়াহ'লে ইডিট অপশ্যনত গৈ আপোনালোকে তথা ইডিট অপশ্যনত গৈ আপোনালোকে এডিট কৰিব পাৰিব আৰু কেনেকৈ এডিট কৰিব লাগে মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক দেখাবলৈ যত্ন কৰিম। গতিকে ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে। তো আপোনালোকে এনেধৰণে শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনসমূহ আপোনালোকে পাবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব যাতে আগন্তুক এনেধৰণে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ আপোনালোকে সদায় পাই থাকে। তো ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।